জুবিন গাৰ্গ আৰু অংগৰাগ মহন্ত দুয়োজনৰে নিজৰ এলবামত গীত লিখা একমাত্ৰ জীৱিত গীতিকাৰ মই এতিয়া। দিল্লীলৈ এজন পলিটিচিয়ানক যোৱা বুলি ক'লে অলপ বেলেগ ধৰণে বুজায়। এজন ছাত্ৰ হিচাপে দিল্লীলৈ গৈছা, ঘূৰি কি হৈ আহিবা? ৭৩ আহত নিহত ২৮ জানুৱাৰীলৈকে ১০১টা গুলীচালনাৰ বিপৰীতে ১০১টা গুলীচালনা হৈছে। গতিকে ক'ৰবাত কিবা এটা কৈ দিম চৰকাৰৰ বিৰুদ্ধে, মোৰো এনকাউণ্টাৰ হৈ যাব, তাতকৈ এখন বেলেগ ৰাজ্যত যোৱাই ভাল। কবিতা লিখিলে ৩০০ টকা পায় কেতিয়াবা তাকো, আৰু গান লিখিলে ১০,০০০ টকা পায়। গতিকে মই কবিতা বাদ দিলোঁ। উভতি চোৱা ধূলি অৰিবাতে, ধূলি হৈ হৈ উৰিব জীৱনী, উজুতি খোৱা। নমস্কাৰ, মই চক্ৰপাণি পৰাশৰ। চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ, আৰু এয়া হৈছে বাৰ্তালাপৰ শ্ৰেণীকোঠা। আৰু শ্ৰেণীকোঠাৰ আজিৰ শিক্ষক ছাত্ৰ সকলো হ'বলৈ আহিছে গীতিকাৰ, অভিনেতা আৰু বহু কিবাকিবি। নতুন প্ৰজন্মৰ আচলতে এগৰাকী প্ৰতিভাসম্পন্ন যুৱক, সকলোৰে চিনাকি এটা নাম, ৰাহুল গৌতম শৰ্মা। স্বাগতম ৰাহুল। ধন্যবাদ। আৰু আমি বহুদিনৰ পৰা আচলতে পৰিকল্পনা এইটো চলি আছিলে, তো এতিয়া হ'ল অৱশেষত হ'ল। বহু অনুষ্ঠান কৰিছোঁ ৰাহুলৰ লগত আগৰ চেনেলসমূহত, কিন্তু শেহতীয়া খবৰটো এটা ফেচবুক পষ্ট, আৰু সেই পষ্টটোৰ পৰাই ভাবিলোঁ যে ৰাহুলক আমি বাৰ্তালাপলৈ আমন্ত্ৰণ কৰিব লাগিব। খুব দীঘলীয়া এটা পষ্ট ৰাহুলৰ, খুব গুৱাহাটীৰ বিষয়ে লিখিছে, ইমান বছৰীয়া এটা যাত্ৰাৰ বিষয়ে লিখিছে, চানমাৰী কটন কলেজৰ পৰা আৰম্ভ কৰি, জুবিন গাৰ্গৰ পৰা আৰম্ভ কৰি, গ্ৰন্থমেলাৰ পৰা আৰম্ভ কৰি বহু কিবাকিবি লিখিছে। আৱেগিক হৈও লিখিছে কিছুমান কথা, আৰু লগতে লিখিছে যে তেওঁ যাবগৈ, কিন্তু ক'লৈ যাব সেয়া তেওঁ তলফালে লিখিছে যে তেওঁ উচ্চ শিক্ষাৰ বাবে দিল্লীলৈ যাব, তাত হিষ্ট্ৰীত অনাৰ্ছ লৈ এম এ কৰিব, আৰু তাৰপিছত PhDৰো পৰিকল্পনা কৰিছে। এইখিনিলৈকে ঠিক আছে। তো ৰাহুলক বহুত দিন লগ নাপাম, সেইকাৰণে মই ভাবিলোঁ যে বাৰ্তালাপলৈ ৰাহুলক আমন্ত্ৰণ কৰোঁ আৰু অকণমান জানিবলৈ চেষ্টা কৰোঁ। খুব দীঘলীয়া এটা পোষ্ট, আৱেগিক হৈ লিখা হৈছিল? অলপমান আৱেগিক হোৱা হৈছে, কাৰণ মই ইয়াৰ আগতে কেতিয়াও ঘৰ এৰি ক'লৈকো যোৱা নাই। আৰু এটা কথা কয়, সেইটো তোমালোক যিহেতু আগতেই কৰিছা, এইটো তোমালোকে জানিবা যে ইয়াৰ পিছত মই হয়তো আৰু 2 বছৰ পিছতো মই যদি গুৱাহাটীলৈ আহোঁ, কিন্তু সেই ঘৰ এৰা মানে ঘৰ এৰা। গতিকে এতিয়া অলপমান নিজে টকা পইচা হিচাপ কৰিব লাগিব, গতিকে সেইটো অলপমান চিন্তাও হৈছে। গতিকে ঘৰত থকালৈকে সেই চিন্তাবিলাক নাছিলে, তো ৰাতিপুৱা কি খাম চিন্তাটো নাছিলে, ৰাতি কি খাম চিন্তাটো নাছিলে। গতিকে সেইটোৱে। আৰু দিল্লী যোৱাটো ইমান একো মানে ডাঙৰ কথা নহয়, সকলোৱে যায়। মই আম্বেদকাৰ ইউনিভাৰ্চিটিত মই এডমিশ্যন ল'লোঁ, আৰু অনলাইন চলি আছিলে, এতিয়া অফলাইন হ'ব। কিন্তু দিল্লী যোৱাটো ডাঙৰ কথা নহয়, ঘৰ এৰি যোৱাটো অলপমান মোৰ কাৰণে ছিগনিফিকেণ্ট। মই এনেই অলপমান ঘৰ গুণা জাতীয় মানুহ, বেছি ঘৰৰ বাহিৰত নাথাকোঁ মই। ৰাহুল, সংস্কৃতত এটা শ্লোক আছে, কাকু চেষ্টা বকুত ধ্যানম স্বান নিদ্ৰা তথৈবচ অল্পাহাৰী গৃহত্যাগী বিদ্যাৰ্থী পঞ্চলক্ষণম। ঘৰ এৰিবই লাগিব একচুৱেলি, তেতিয়াহে বিদ্যাৰ্থীৰ সেই বস্তুটো পোৱা যায়। মোৰ গোটেই ঘৰৰ কথাটো তুমি যিহেতু মই ইমান জানা, মই ঘৰ মানে মই ইমান বেছি সময় ঘৰত নাথাকোঁ, মই ইফালে সিফালে। তোমাৰ মতে ঘৰখন অসম তোমাৰ? মই এনেই মানে অনাই বনাই এনেকৈ ঘূৰি ফুৰোঁ। আৰু দিল্লীত বাকী চব পালেও মানে মাছৰ টেঙা নাপায় যে, সেইবিলাকে চিন্তা হৈছে, বাকী নহয়। এজন পলিটিচিয়ানক যেতিয়া সোধা হয়, ভাল গাহৰিও নাপায়। ভাল গাহৰিও নাপায়। নহয়, এটা কথা মই এইটো এইকাৰণে সুধিছোঁ যে দিল্লীলৈ এজন পলিটিচিয়ানক যোৱা বুলি ক'লে অলপ বেলেগ ধৰণে বুজায়। এজন ছাত্ৰ হিচাপে দিল্লীলৈ গৈছা, ঘূৰি কি হৈ আহিবা? ঘূৰি ভাল নাগৰিক হৈ পেলাই আহিব লাগিব, বেলেগটো নাই। মই খালি সেইটো সদায় বিশ্বাস কৰোঁ যে মোৰ যিখিনি সীমিত মোৰ সামৰ্থ্য আছে, মোৰ যিটো ব্ৰেইন আছে, যিমানকণে থাকক, সেইটো মই আন মানুহক নিদিওঁ। তাৰ যিমানকণে মিনিমেল তাৰ আউটকাম হওক, তাৰ যিখিনি বেনিফিট থাকে, সেইখিনি অসমীয়া মানুহেই পাব লাগিব, অসমৰ মানুহেই পাব লাগিব। গতিকে মই ঘূৰি আহিম। আৰু এইটো আচৰিত হৈছে, মানুহ এতিয়া মাষ্টাৰ্ছ কৰিবলৈ দিল্লীলৈ যোৱাৰ কাৰণে ইণ্টাৰভিউ লৈছে নে? কথাটো তেনেকুৱা হোৱা নাই। কিছুমান যুৱকৰ প্ৰতি, কিছুমান বিশেষ ব্যক্তিৰ প্ৰতি এটা আকৰ্ষণ থাকে, আৰু দায়িত্ব থাকে, কৰ্তব্য থাকে। অসমৰ প্ৰতি যিখিনি দায়িত্ব পালন কৰি আহিছে ইমান বছৰীয়া এই সময়খিনিত, কটন কলেজৰ পৰা পঢ়াৰ পৰা আৰম্ভ কৰি কা আন্দোলনতেই হওক বা আন সময়খিনিতে হওক, জুবিন গাৰ্গৰ গীতসমূহৰ কথাই কওক, সেইকাৰণেহে আচলতে তোমাক আমন্ত্ৰণ কৰিছোঁ। কাৰোবাৰ প্ৰতি টান থাকে। আৰু এটা কথা বৰ মানে ভাল হৈছে, এইটো মইতো কমেই বাৰু, যে এতিয়া নতুন চৰকাৰ হ'ল, ৭৮টা এনকাউণ্টাৰ হ'ল সন্মুখত দেখিছোঁ। ৭৮ নহয়, ৭৩ আহত নিহত ২৮ জানুৱাৰীলৈকে ১০১টা গুলীচালনাৰ বিপৰীতে ১০১টা গুলীচালনা হৈছে। গতিকে ক'ৰবাত কিবা এটা কৈ দিম চৰকাৰৰ বিৰুদ্ধে, মোৰো এনকাউণ্টাৰ হৈ যাব, তাতকৈ এখন বেলেগ ৰাজ্যত যোৱাই ভাল।
সেইটো কথা নহয়, যি নহওক সন্মুখত পেপাৰখন আছে কাৰণে এইখিনি কথা ওলাল। ৰাহুল, আমি পাতিম, পলিটিক্সৰ কথা পাতিম। মই দুটামান প্ৰশ্ন আছে, সেইকেইটা মই শেষ কৰিব বিচাৰিছোঁ। চৰ্চা চলি আছে জুবিন গাৰ্গক লৈ। জুবিন গাৰ্গে এটা সন্মান পোৱাটো দৰকাৰ, সময় আহি পালেহি। কথাটো কেনেকৈ ভাবা? বহুতত চৰ্চা দেখিছোঁ, টেলিভিশ্যনতো দেখিছোঁ। প্ৰথম কথা, সেইটোতো তেখেতে বেছি ভালকৈ ক'ব মানে পাৰিব, আৰু এই গোটেই প্ৰচিডিউৰবিলাক কেনেকৈ হয় মই নাজানো। কিন্তু মই এটা কথা জানো যে কিবা কিবি নিজে আপোনাৰ তাৰমানে ডিটেইলছ দিব লাগে, হয়তো সেইটো চাগে খোজে, বা নহ'লে কেতিয়াবা চৰকাৰেও অনাৰেৰি দিয়ে। তো যদি অনাৰেৰি হয় তেতিয়াহ'লেতো নিশ্চয়কৈ আমি সকলোৱে ভাল পাম, আৰু তেখেতেও সেইটোত চাগে আপত্তি নকৰিব। কিন্তু মই যিমান দূৰ তেখেতক বুজি পাওঁ যে তেখেতে নিজে চাগে ফৰ্ম ফিল আপ কৰিবলৈ সন্মান এটা ল'ব নিবিচাৰিব চাগে। গতিকে মই একদম একজেক্টলি সেই প্ৰচিডিউৰটো নাজানো। আৰু 2 নম্বৰ কথা যে এই বঁটা বাহনবিলাক এটা হয়, স্বীকৃতি এটা হয়, পিছত মানে মানুহজন ঢুকোৱাৰ পিছত সেইবিলাক ৰচনা লিখিবলৈ ভাল হয়। কিন্তু মৃত্যুৰ পিছত দিয়াতকৈ জীয়াই থাকোঁতে মানে নাই, ভূপেন্দ্ৰৰ লগত হৈছে। মই যিটো জুবিন গাৰ্গক তেওঁৰ প্ৰতি মৰমটো সন্মানটো যিহেতু ওচৰৰ পৰা দেখিছোঁ, তাতকৈ ডাঙৰটো একো আপোনাৰ পদ্মশ্ৰী পদ্মভূষণ কোনো দিব নোৱাৰে। আৰু গতিকে মই ইমান বেছি, মোৰ কাৰণে সেইটো ইমান বস্তু বেছি আপোনাৰ মেটাৰ নকৰে। আৰু সেইটো নিদিলেও তেওঁ যিটো পাব লাগিছিলে তাতকৈ বহুত বেছি তেওঁ অসমৰ মানুহে দিছে, আৰু তেওঁ সিমানখিনি উভতাই দিবলৈ চেষ্টা কৰিছে। আৰু যদি পায় সেইটো এটা আপোনাৰ তাৰমানে এডেড বেনিফিট, কিন্তু সেইটো আমাৰ তাৰমানে পইণ্ট অফ কনচাৰ্ণ অন্ততঃ মোৰ নহয়। মই ৰাহুলৰ গীতৰ কথা পাতিম, সকলোবিলাক পাতিম। মই ছাত্ৰ ৰাজনীতিলৈ এবাৰ ঘূৰি যাব বিচাৰিছোঁ। কা আন্দোলনৰ পৰা আৰম্ভ কৰি যিখিনি সময়ত তুমি জড়িত হৈ আছিলা, গোটেই আন্দোলনখন সন্মুখৰ পৰা দেখিছা, ছাত্ৰ নেতাসকলৰ লগত তুমি উঠা বহা কৰিলা, গোটেই আন্দোলনৰ গুৰি ধৰিলা। আন্দোলনখন ৰৈ গ'ল, কি ভাবিছা কি হ'ব? দিল্লীলৈ গৈ তোমাৰ অসমখন কেনেকৈ চাবা? কা আন্দোলনক লৈ যিবিলাক কথা মানুহে ফেচবুকত লিখি থাকে, তাৰে বেছিভাগ মানুহকেই মই ৰাস্তাত দেখা নাই। আৰু বেছিভাগ মানে হয়, এইটো কথা হয় যে আমি দল সংগঠনৰ বেনাৰবিহীন এটা আন্দোলন আমি কৰিবলৈ গৈছিলোঁ। মই বাৰু আন্দোলনৰ গুৰি ধৰা নাছিলোঁ, মই জড়িত আছিলোঁ, কাৰণ মোৰ মেইন কামটো আছিলে আপোনাৰ প্ৰেছ ৰিলিজ লিখা, আৰু মিডিয়াৰ লগত যিহেতু মোৰ চিনাকি এটা আছে সেইটো, আৰু মানুহবিলাকৰ লগত চিনাকিটোৰ কাৰণে মোৰ বেছিক কামটো সেই ফোন কৰা, আইডিয়া তেনেকুৱা আছিল। মোৰ গোটেই কথাটো হ'ল যে সেই দল আৰু সংগঠনবিহীন আন্দোলন চলাই থকাটো যিটো মানুহবিলাকে কৈ থাকে, সেইটোত এটা বহুত ডাঙৰ পইণ্ট তেওঁলোকে মিছ কৰে, যে দেৰ ইজ এ ভেৰি থিন লাইন বিটুইন আ মাছ এণ্ড আ মব। যিটো দল সংগঠনৰ বেনাৰবিহীন আন্দোলনত সেইটো বিৰাট ডাঙৰ এটা সমস্যা হয়, আৰু হোৱাটো আমি কা আন্দোলনৰ সময়ত আমি দেখিছোঁ। এটা মাছ যেতিয়া তাৰ এটা নেতৃত্ব নাথাকে, এখন পতাকা নাথাকে, এখন বেনাৰ নাথাকে, কোন ক'ত আহিছে তাৰ একো হিচাপ নাথাকে। কিন্তু উদাহৰণটো মই পাঞ্জাৱৰো দিব পাৰোঁ। পাঞ্জাৱৰতো আপোনাৰ বেনাৰ আছে ন? আছে, তথাপিও বেনাৰ আছে। আৰু পাঞ্জাৱৰ আন্দোলনটোৰ লগত এইটোৰ কোনো কাৰণতে মানুহবিলাকে কৈ থাকে, কোৱা কথা, কিছুমান বিশেষ ব্যক্তি আৰু সংগঠনক গালি পৰাটো কিছুমান মানুহৰ ফেশ্বনে হৈ যায়। ইফালৰ পৰাও উল্টাই হেৰি দি থাকে। গতিকে সেই আপোনাৰ টুলুঙা কথাবিলাক কৈ থাকে, আপোনাৰ এটা পাৰ্টীয়ে সমুজ্জ্বল ভট্টক গালি পাৰিব, এটা পাৰ্টীয়ে অখিল গালি পাৰিব, এইবিলাক চলি থাকে। পাঞ্জাৱৰ গোটেই কথাটোৰ লগত আমাৰ এইকাৰণে নিমিলে যে তেওঁলোকৰ এটা ইকনমিক এটা ষ্টেবিলিটি এটা আছে, 1। 2 নম্বৰ, তেওঁলোকৰ এটা ৰেচিয়েল এফিনিটি এটা আছে, 2। আৰু আন্দোলন চলাই থাকিব পৰাকৈ তেওঁলোকৰ অৰ্থনৈতিক সক্ষমতা আছে। আমি কটনৰ ল'ৰাকেইটা কেনেকৈ কৰিম? মই নিজৰ পকেটৰ পৰা বহুত পইচা দিলোঁ, আৰু পইচা মই দিব নোৱাৰোঁ। গতিকে তেওঁলোকৰ ধৰ্মীয় বা ভাষিক এটা আপোনাৰ এফিনিটি এটা আছে, আমাৰতো নাই। আমাৰ অমুকক ক'ব তোমাক অমুক দিম, এটা পাৰ্টি গুচি গ'ল। অমুকক ক'ব অমুক কাষ্টৰ, অমুক ট্ৰাইবেল হ'ব। গতিকে আমাৰ ডাইভাৰ্চিফিকেশ্যন ইমান বেছি যে আমাৰ এটা ইউনিফাইড ফ'ৰ্চ হ'বলৈ আমাৰ অসুবিধা আছে। আৰু এটা কথা যে 40 বছৰে 50 বছৰে এই একেটা মাত্ৰ বিদেশী ইছ্যুত আমি ইমান বছৰ আন্দোলন কৰিছে অসমীয়া মানুহে, ইমান বছৰ আন্দোলন কৰিছে, ঠগ খাইছে, যে এতিয়া ওলাই অহাৰ মানুহৰ সেই স্পিৰিটটো নাই। ক'ৰবাত বিফল হ'ল, আন্দোলনখন বিফল হ'ল। আন্দোলনটো মই বিফল বুলি এইকাৰণে নকওঁ, কাৰণ কাটো নাই, কাটো আৰু আমাৰ কাৰণে বিফল হোৱা নাই, কাৰো নাহে। তেওঁলোকে আজিলৈকে ৰুলছে আজিলৈকে তেওঁলোকে হেৰি কৰিব নোৱাৰিলে, ফৰ্ম কৰিব নোৱাৰিলে, এইটো নকৰে যিটো আপোনাৰ বেংগলত যিটো থকা কালে। গতিকে আকৌ যেতিয়া কিবা তেনেকুৱা ইলেকশ্যন আহিব তেওঁলোকৰ পলিটিকেলে, তেতিয়া আনিব। আৰু 3 নম্বৰ কথা, আৰু এটা খুব এটা ইম্পৰ্টেণ্ট কথা, যিটো সমালোচনা কৰি থকা, আন্দোলনটোক সমালোচনা কৰি থকা বহুত মানুহে যিটো হেৰি কৰে, যে আমাৰ আন্দোলনটো ভাৰতবৰ্ষৰ বাকী ঠাইৰ আন্দোলনৰ নিচিনা নহয়।
অসম চুক্তিখন আমাৰ প্ৰথম কাৰণ যে কা অহাৰ লগে লগে অসম চুক্তিখন ইনভেলিড হৈ যায়। অসম চুক্তিখন যদি আমি ভেলিড বুলি ভাবোঁ তেতিয়াহ'লে NRC প্ৰশ্নটো তেওঁলোকৰ লগত আমাৰ ষ্টেণ্ডটো মিলিব লাগিব। NRC আৰু NPR বেলেগ দেই, যিটো আপোনাৰ অমিত শ্বাহে যিটো কৈছে। NPR হৈছে নতুন বস্তু, আমাৰ NRCখন নতুন নহয়, ইটছ এন আপগ্ৰেডেশ্যন। আপগ্ৰেডেশ্যনটোৰ বিৰোধিতা কৰাৰ মই একো যুক্তি বিচাৰি নাপাওঁ। গতিকে সেইবিলাকতো এটা আইডিঅ'লজিকেল ডিফাৰেঞ্চ এটা থাকিলে। আৰু লবি বহুত হ'ল, বহুত লবি, সকলোৱে নেতা হ'বলৈ গ'ল। শিল্পী সমাজৰ নাম লৈও বহুত মানুহ ওলালে। শিল্পী সমাজৰ দুই এজনক দেখাৰ পিছতে মই আন্দোলনটো টেঙালে আৰু তাৰপিছত মই আৰু বিষয় ডিটেইলছ নাযাওঁ, যি নহওক এইখিনি হৈ গ'ল। তেনে সময়তে ৰাহুলে এটা গীত লিখিছিলে, মুখেই নে ৰাইট? সেই সময়তে লিখা হৈছিল নে তাৰপিছত? সেইটো ইলেকশ্যনৰ আগে কাক বুজোৱা হৈছিল গোটেই? নাই, এইটো আমাৰ শব্দটো মই ইয়াত কৈ নিদিওঁ, তোমাৰ নহ'লে ইউটিউবত হেৰি আহি যাব। আমাৰ সকলোৱে ঘৰত যেতিয়া মাক কোৱা হয় নহয়, মা কাইলৈৰ পৰা পঢ়িম অমুক তমুক, তাৰপিছত যেতিয়া মানে নপঢ়ে, মানে কথাটো যেতিয়া নাৰাখোঁ, এখনতো মুখ নে কি মানে সেই বুলি সোধে যে, মুখ নে হেৰি বুলি কয় যে, গতিকে সেইটোৱে সোধা হৈছে তেওঁলোকক যে জাতি পাতি দিয়াৰ পিছত পূৰণ নোহোৱাৰ কাৰণে সেইখন প্ৰতিশ্ৰুতি পলিটিচিয়ানে দিয়ে। মোৰ কোনো বাকী পলিটিচিয়ানৰ লগত মোৰ একো আহে নাযায়। পলিটিচিয়ানে প্ৰতিশ্ৰুতি দিব, তেনেকেই গোটেই বস্তুটো তেনেকৈ চলি থাকে, মেনিপুলেশ্যনটো চলি থাকে। সেইটোত মোৰ একো আপত্তিও নাই। অলপ ফাঁকি ফকা দিয়েই চবেই। পাব্লিক স্পেচত থকা প্ৰত্যেক মানুহে এটা সময়ত গৈ পেলাই ফাঁকি দিবলগীয়া হয়, সেইটোৰ কথা নহয়। কিন্তু এজন বিশেষ ব্যক্তি, তেওঁৰ লগত মোৰ যিহেতু ব্যক্তিগতভাৱে তেওঁক চিনি পাইছিলোঁ, তেওঁক বুলি নহয়, তেওঁৰ ওচৰে পাজৰে থকা প্ৰত্যেকজনক, আৰু তেওঁ যিটো যাত্ৰাৰ মাজেদি আহি পেলাই তেওঁৰ সেই নিমাতী কন্যাৰ ৰূপটো মোৰ চাবলৈ মন নাছিলে। গতিকে বিশেষতঃ তেওঁৰ কাৰণে লিখা হৈছে, আৰু এজাহল গোটেই মানে আটাইবোৰ পলিটিকেল পাৰ্টি, আটাইবোৰ পলিটিচিয়ানৰ কাৰণে লিখা হৈছে। অ'কে, এটা বস্তু চুই গৈছোঁ, সকলোবিলাক ইমান গভীৰতালৈ যাবলৈও বিচৰা নাই। ৰাহুল, গীত জুবিন গাৰ্গৰ যদি চাওঁ, প্ৰায় 5 বছৰীয়া যিটো আমাৰ গীতৰ সময়, তাত আপোনাৰে যথেষ্টকেইটা গীত আপুনি উপহাৰ দিলে জুবিন গাৰ্গক। আকৌ সেই আগৰ জুবিন গাৰ্গকজনক আমি ঘূৰাই পোৱাৰ এটা চেষ্টা কৰিলোঁ বা পালোঁ। গীতবিলাক লিখাৰ সময়, কোনবিলাক বস্তুৰ ওপৰত নিৰ্ভৰ কৰি গীতখন লিখিছে, আৰু তালিকাখন যদি এফালৰ পৰা মোক এবাৰ শুনাই আপোনাৰ মুখেৰে। তালিকাখনহে ভাবিব লাগিব, অকল জুবিন গাৰ্গ বুলি নহয়, বহুতক দিয়া হ'ল। এবাৰ যদি তালিকাখন পাওঁ আমি ন। মই প্ৰথম আচলতে সৰুতে চবেই কবিতা লিখে, তাৰপিছত মই গানলৈ আহিলোঁ। তাৰপিছত ৰিয়েলাইজ কৰিলোঁ যে কবিতা লিখিলে 300 টকা পায় কেতিয়াবা তাকো, আৰু গান লিখিলে 10,000 টকা পায়। গতিকে মই কবিতা বাদ দিলোঁ। তাৰপিছত মই গান লিখিবলৈ আৰম্ভ কৰিলোঁ, আৰু কবিতা কোনো নপঢ়েও। আৰু আমাৰ যে হেৰি বুলি কয় যে জনপ্ৰিয় লেখক বুলি কয় যে, মই সেইটো তেনেকুৱা হাঁহি হৈছে মোৰ। আমাৰ 3,78,00,000 নেকি আমাৰ পপুলেশ্যন, প্ৰান্তিক পঢ়ে 10,000 মানুহেও নপঢ়ে। গতিকে তাত আৰু কিহৰ জনপ্ৰিয়? গতিকে সেইটো জাতিত এনেও আন্দোলন সফল নহয়, এইটো এটা কৈ দিলোঁ মই। আটাইতকৈ বেছি চলে প্ৰতিদিন আমাৰ 1.5 লাখো এতিয়া চাগে নচলে। ক'ত 3,78,00,000 ক'ত 1.5 লাখ। তো তাৰপিছত গান লিখিবলৈ আৰম্ভ কৰিলোঁ, তেনেকুৱা খুচুৰিকৈ কৰি আছিলোঁ। তাৰপিছত নীলোৎপল বৰাৰ পঞ্চম এলবামখনত প্ৰথম মোৰ প্ৰফেচনেলি ছিগনিফিকেণ্ট গানটো ওলাইছিলে, লাহি লাহি বুলি। তাৰপিছৰ পৰা তেনেকৈ গান কৰি থাকিলোঁ। আমাৰ অৰূপ দাহঁতৰ লগত কৰিলোঁ, ঋতিশাহঁতৰ লগত কৰিলোঁ। তাৰপিছত আণ্ডাৰৱৰ্ল্ড চিনেমাখনত জুবিন দাৰ কাৰণে প্ৰথম কাম কৰিলোঁ মই। তাত মই টাইটেল ট্ৰেকটো ময়ো গাইছিলোঁ তেওঁৰ লগত, কিন্তু সেইটোত মই ইমান ফিল কৰা নাছিলোঁ। তেওঁ গান কৰিছোঁ, কিন্তু তেওঁ যেতিয়া মোক মা এলবামৰ কাৰণে যেতিয়া গান লিখিবলৈ ক'লে, আৰু ইণ্টাৰেষ্টিং কথা, মা এলবামৰ কাৰণে মই লিখা প্ৰথম গানটো আছিলে উভতি চোৱা, যিটো চিলাত পিছত ওলাল। তো সেইটো তেতিয়া লিখিছিলোঁ। সেইটো তেখেতে কম্প'জ কৰিছিলে, তেওঁ US গৈছিলে। US কোনোবা দোকান এখনত তেওঁ ভাল এখন গ্ৰেণ্ড পিয়ানো এখন পায়, তাতে তেওঁ স্থায়ীটো কৰা, অন্তৰটো আকৌ খাৰঘুলিত নিজে গীটাৰ বজাই পেলাই কৰা। গতিকে সেই গানটো পুৰণি, আৰু মা এলবামত গানৰ সংখ্যা বেছি হৈ গ'ল। তেতিয়া এই গানটো তাতে নাথাকিল, এই গানটো উভতি চোৱাটো, সেইটো চিলালৈ আহিল। তেতিয়া আৰু এটা অন্তৰ এটা এড কৰা গ'ল পিছলৈ। তাৰপিছত উভতি চোৱাটোৰ অকণমান সুৰটো শুনোৱা নাই, তোমাৰ কণ্ঠত কেনেকুৱা লাগে? জাষ্ট এটা লাইন। উভতি চোৱা ধূলি অৰিবাতে, ধূলি হৈ উৰিব জীৱনী, উজুতি খোৱা উচুপনিবোৰে ছবি হৈ কবহি কাহিনী, সময়ৰে সুতি সততে সুৰি, সুৰুঙাৰে সৰু কিশোৰী,
উভতি চোৱা এনেকুৱা আছিলে। থেংক ইউ জুবিন দাৰ কণ্ঠটো অকণমান পোৱা যায় ন ক'ৰবাত নাই ইয়াৰ এটা নিজৰ কণ্ঠ আছে ৰাহুলৰ তাৰপিছত উভতি চোৱাটো পিছত ওলালে তাৰপিছত পপীয়া তৰা হ'ল তাতে আখৰে বুলি আৰু এটা গান আছিলে তাৰপিছত আৰু কোনোবা কোনোবা বেলেগ প্ৰজেক্টত কৰিলোঁ উভতি চোৱা ওলালে তাৰপিছত কাঞ্চন শুনাবা অকণমান পপীয়া তৰাটো এইটো মই ব'ৰ হৈ গ'লো এইটো ইমান চলি গ'ল মই ভাবাই নাছিলোঁ তেনেকৈ যে গান চলে বহুত বেছি চলিছে আৰু চলি গ'ল আৰু য'তে যাওঁ পপীয়া তৰা তেনেকৈ কয় যে এবাৰ মোক শুনোৱা তুমি তুমি যেন পপীয়া তৰা আকাশৰ বুটিনো তুমি যেন আৱৰি ধৰা ভিতৰে বাহিৰে বৈ উশাহৰ গভীৰ পিয়াহত তুমি যেন জীয়া চৰাই হৈ তুমি যেন চলি গ'ল বহুত সঁচাকৈ বহুত বাৰ শুনিছোঁ আৰু পপীয়া তৰাৰ পিছত তেনেকৈ বহুত গান হ'ল তাৰপিছত অনুৰাগ শইকীয়াৰ লগত কাম কৰিলোঁ কুকুহা কৰিলোঁ কাচিয়লি হ'ল কাচিয়লিটো আৰু শুনিবলৈ বাকী নাই আমি তাৰপিছত তেনেকৈ এতিয়া ৰিচেণ্টলি ফাইনেলি বহুত বছৰৰ পৰা ৰৈ ফাইনেলি কালি গান এটা ওলাইছে পাপনদাৰ কালি নতুন এখন EP এখন ওলাইছে যাযাবৰী বুলি তো প্ৰথমবাৰৰ কাৰণে পাপনদাৰ লগতো কাম কৰিছোঁ আৰু তেখেতৰ লগত মোৰ আৰু এটা গান আহিব অতি সোনকালে যিটো আহিব জুবিন গাৰ্গ মিউজিকত তো জুবিন গাৰ্গ মিউজিকত প্ৰথমবাৰলৈ পাপন মই এটা পষ্টটো পাইছোঁ গতিকে আহিব সেইটো আৰু ইণ্টাৰেষ্টিং হ'ব শেহতীয়া পাপনদাৰ লগত কৰাটো কোনটো আছিলে সেইটো কালি ওলাইছে তেখেতৰ ইপিখনৰ নাম যাযাবৰী মোৰ গানটোৰ নাম ৰৈ যায় আকাশ অঁ আৰু এটা ফান ফেক্ট এটা কৈ দিওঁ এইটো মই নিজৰ কথা নিজে কোৱা হয় যে জুবিন গাৰ্গ আৰু অংগৰাগ মহন্ত দুয়োজনৰে নিজৰ এলবামত গীত লিখা একমাত্ৰ জীৱিত গীতিকাৰ মই এতিয়া কংগ্ৰেচুলেশ্যন হাত চাপৰ এটা হ'ব লাগে ৰাইট ইয়াৰ আগতে কেশৱ মহন্ত আছে হীৰেণ ভট্টাচাৰ্য আছে তেনেকুৱা আছে চ' প্ৰাউড ৰিয়েলি আমাৰ জীৱিত অৱস্থাতে আছে যে জীৱিত মই এতিয়ালৈকে আৰু বহু গীত লিখা সেয়া কামনা কৰিছোঁ তোমালোকে নিশ্চয় জানা যে এইটো মানে কাহিনী এটা হ'ল দেই প্ৰথম মানে তেতিয়া মই জুবিনৰ লগত কাম কৰিবলৈ ওলাইছোঁ অলপমান টিভিয়ে মানুহে দেখিছে আৰু তেতিয়া মই মাজতে কেইখন ওলাইছে তাৰ আগতে সেই মিছন চেনেল প্ৰমোচন আছিলে গতিকে মই পূৰা জুবিনদাৰ লগত মানে দেখি আছোঁ তো প্ৰথমবাৰ মানে জীৱনত পাইছোঁ যে মানুহে চিনাকি হয় তাৰমানে চিনাকি মানুহে প্ৰথমটো নিজৰ বিৰাট ভাল লাগিছিলে তাৰপিছত গম পালোঁ যে মোৰ লগত চিনাকিটো ধান্দা নহয় তাৰমানে জুবিন গাৰ্গৰ নাম্বাৰটো লাগে তো এবাৰ বুক ফেয়াৰত ল'ৰা দুটা আহিলে কৈছে দাদা আমি আপোনাৰ বিৰাট ডাঙৰ ফেন বোলো অঁ আপোনাৰ আমি 28খন চিনেমা চাইছোঁ মই বোলো আচ্ছা অঁ মই বোলো মাজতে কেতিয়াকৈ চালা সেইখন চোৱা নাই দাদা বাকী চব চাইছোঁ মই এখনেই চিনেমা দেই মই বোলো অঁ জুবিনদাৰ নাম্বাৰটো লাগেনে অঁ দাদা লোৱা হয় এইটো বহুতবাৰ হয় বহুত কথাত হয় আৰু এবাৰ এটা হৈছে এইটো যোৱাবাৰ আগৰবাৰ বুক ফেয়াৰত আহিলে আৰু মই লগৰ ল'ৰাকেইটামান তেতিয়া অলপমান নিজৰ গান চানবিলাক ওলালে তো ক'ৰবাত কেতিয়াবা কাচিত 2এখন ফটো উঠে তাৰমানে চেল্ফি মোৰ খালি বিৰাট হেঁপাহ এটা আছে মই অট'গ্ৰাফ লগ বুলি আজিলৈকে কোনো লোৱা নাই আজি ল'ব তাৰপিছত আহিলে বুক ফেয়াৰত এটা মানুহ দাদা ফটো এখন উঠিম বোলো বিৰাট আৰু লগৰ ওচৰে পাজৰে গৈ কলেজৰ লগৰকেইটা আছিলে ফুলি গৈছে আৰু বোলো ফটো উঠিলে আপোনাৰ নামটো দাদা ক'ব নেকি বুলি কৈছে এইবিলাক হৈছে মই গতিকে সেইবিলাক মাজে মাজে ৰিয়েলিটি চেকবিলাক হৈ থাকে ভালো লাগে তেতিয়া ভালো লাগে আৰু নিজে ৰিয়েলাইজ কৰা যায় যে আমাৰ অসমত কালচাৰেল লাইনত কিমান 3-4 হাজাৰ মানুহ চাগে জড়িত হৈ আছে তাতে জুবিন গাৰ্গক বাদ দি বা অংগৰাগ মহন্তক বাদ দি তেনেকুৱা 4-5জন মানুহ আছে প্ৰস্তুতি বয়সৰ যতীন বৰাটো কৈছোঁ বাৰু এতিয়া তাৰপিছত তেনেকুৱা কেইগৰাকীমানক বাদ দি কাৰো কাৰণে ৰাস্তাত ট্ৰেফিক জাম নহয় একদম সঁচা গতিকে আমাৰ এই যে এনেকৈ থাকে যে আমাৰ এখন চিৰিয়েল কৰি পেলাই মই এইটো একো অৰ্থ বিচাৰি নাপাওঁ চিনিয়ে নাপায় কোনো মোৰ ইয়াতে আজি ৰিক্সাত আহিছোঁ মই এতিয়া কোনেও চিনি নাপায় গতিকে ইমান একো ডাঙৰ কাম এটা কৰি থকা নাই কোনো গতিকে বিৰাট যে এটা হাই ফাণ্ডা দি থাকে যে মানুহবিলাকে তো সেইটো মই বেয়া পাওঁ আৰু এইবিলাক ৰিয়েলিটি চেকবিলাক আচলতে পাই থাকিব লাগে চবেই নিজৰ পাই থাকিব লাগে তেতিয়া নিজে গম পোৱা যায় আমাৰ স্থানটো ক'ত একচুৱেলি ৰাহুল আমাৰ আগতে বিহু পূজাৰ আগে মানে চেলিব্ৰিটিবিলাকৰ ইণ্টাৰভিউ লয় দেই পেপাৰবিলাকে আপুনি ক'ত বজাৰ কৰিবলৈ যায় কিছু মই দিল্লীলৈ যাওঁ বুলি কৈছোঁ দেই তাৰপিছতে গম দিল্লীলৈ যায় সৰজিনীত কিনিবলৈ দিল্লীৰ ফাঁচী বজাৰ আমাৰ মেক্সিমাম ধপহে দিল্লীৰ ফাঁচী বজাৰ
যি নহওক ৰাহুল হাঁহি ধেমালি হৈ থাকিব ৰাহুল ঘূৰি কেতিয়া আহিবা আকৌ নে একেবাৰে থাকিবা সেইটোতো ক'লে অসমলৈ ঘূৰি আহিম তুমি ভৱিষ্যতলৈ কি হ'বা তুমি ক'লা যে হিষ্ট্ৰীত তুমি MA কৰিবা তাৰপিছতে তুমি PhD কৰিবা আমি অসমত কি হিচাপে পাম আৰু 10 বছৰৰ পিছত ৰাহুল গৌতম শৰ্মা সেইটো এটা প্লেনিং থাকিব নাই প্লেনিং একোৱে নাই আৰু মই পাছলৈ ভৱিষ্যত পৰিকল্পনা বুলি একোৱেই নাই ডাঙৰ মানুহবিলাকে প্লেনিং নকৰে ন সেইদিনা আমি আৰু এজনক মাতিছিলোঁ তেওঁৰো সেই একেই প্লেনিং একো নাই তো মই এনেও সেই লিভ ইন দ্য মুমেণ্ট এণ্ড লিভ ইন দ্য এজ যে মাজত নাথাকোঁ কেতিয়াও আৰু যিমতে যায় সময়ে যিমতে নিয়ে এনেকুৱা নহয় যে মই গোটেইখিনি প্ৰি ডেষ্টাইন বুলি ভাবোঁ প্ৰি ডেষ্টাইন আচলতে নহয় তো ইভেণ্টবিলাক হয় তো সেই সময়ৰ লগত মোৰ ফিডবেকটো কেনেকুৱা হ'ব হাউ উইল আই এনকাউণ্টাৰ উইথ ডেট স্পেচিফিক ইভেণ্ট সেইমতে গৈ থাকিব ফিউচাৰ ইজ ইয়'ৰ ডেষ্টিনি চেঞ্জ কৰিব পাৰি চেঞ্জ কৰিবলৈ প্ৰথম ডেষ্টিনি থাকিব লাগিব মই ডেষ্টিনিতে বিশ্বাস নকৰোঁ যি হ'ব হ'ব মই কাইলৈৰ কথা আজি ভাবি থাকিলে আজি কি কৰিম মই আজি কালিৰ কথা নাভাবোঁ কাইলৈৰ কথা নাভাবোঁ আজিৰ কথাই ভাবোঁ ৰাহুল বামুণ ল'ৰা ৰাহুলে ভগৱান বিশ্বাস কৰে নকৰোঁ একদম নকৰে তুমি ভগৱান বিশ্বাস নকৰা মোৰ এটা লজিক এটা আছে সেইটো কমেণ্ট বক্সত গালি পৰিব যদি মই নাজানো পৰিলেও পৰিব তো কোনোবাই হয়তো শিৱক মানে কোনোবাই কৃষ্ণক মানে কোনোবাই আল্লাক মানে কোনোবাই জিজাছক মানে কোনোবাই বুদ্ধাক মানে তো মোৰ যিগৰাকী ইষ্ট দেৱতা হ'ব মই যাক মানিম তেওঁ মোৰ কাৰণে এক্সিষ্ট কৰিব চ' দ্য এক্সিষ্টেঞ্চ অফ দ্য অলমাইটি ইজ ডিপেণ্ডেণ্ট আপন মাই বিলিফ চ' আই এম বিগাৰ দেন দেট শিৱ তেতিয়াহে আছে যদি মই মানো আল্লাহ তেতিয়াহে আছে যদি মই মানো তো মই তাতকৈ ডাঙৰ মই আছোঁতো মই জানো মোৰ স্থিতিটো কাৰো বিশ্বাসৰ ওপৰত ডিপেণ্ডেণ্ট নহয় এইটো সত্য হয় যে মই আছোঁ বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত কোনো কথাকে মই বিশ্বাস নকৰোঁ আৰু তোমালোকৰ পৰা সুধিবা কিবা সোধা আপুনি একলব্যৰ বুমেৰাং জীৱন গীতটিত লিৰিক্স কৰিছিলে তাৰ বিষয়ে অলপমান কৈ দিয়ক কেনেকৈ কৰিছিলে মানে কি ধৰণৰ আইডিয়াত সেই গীতটিত লিৰিক্স কৰিছিলে বুমেৰাং আইডিয়াটো এইটো অৰূপ দাই মোলৈ পঠিয়ালে প্ৰথম টিমটো তাৰপিছত কিবা কিবি বুজালে এইটো মই প্ৰথম দুবাৰমান লিখিলোঁ গানটো জমি অহা মানে জমা নাই গানটো তাৰপিছত আমাৰ এইখনতো গোটেই চিনেমাখন আমাৰ কমাৰ্চৰ আড্ডাতে হোৱা তাৰপিছত আহোঁতে আলফ্ৰেড দাই ক'লে যে তুমি ভিডিঅ'টো চাইছা নাই মানে যিটো ছিকুৱেঞ্চত গানটো আগতে শ্বুটিং হৈ গ'ল তাৰমানে তাৰপিছত ভিডিঅ'টো যেতিয়া দেখিলোঁ বোলো এনেকুৱা এটা মানে ট্ৰিটমেণ্টটো এই ভিডিঅ'টো চাই লিখাই এইটো গান মই মানে গাড়ীত বহি লিখা প্ৰথম গান এইটো তাৰপিছত মোক লগালগ অৰূপ দাই ক'লে বোলে আমি গীতা মন্দিৰৰ ওপৰত যাওঁ অৰূপ দাই গাড়ীতে বহি পেলাই তাতে লিখা তুমি গান যেতিয়া মিউজিক হৈ যায় তাৰপিছত লিখা নাই প্ৰথমতে তুমি লিখি পেলাই মিউজিক দিয়া গান মই নিজে সুৰৰ ওপৰত লিখিবলৈ বেছি ভাল পাওঁ ন মানে আগতে লিখিলে গানটো মানে মই বহলি গৈ থাকে সোমাই নাহে গম পাইছোঁ অ'কে আৰু কিবা কিবি কোনটো আখৰেটো কিন্তু মোৰ লিৰিক্সটো ইমান মনত নাই কোনে গোৱা সেইটো জুবিন দাই গাইছে সেইটো লিৰিক্সটো বৰ ভালকৈ মনত নাই কিন্তু আখৰে কিনো লিখি যায় উশাহৰে কি আছিলে উশাহতে নিতে নিৰূপাই বীজ ছটিয়াই এনেকুৱা আছিলে বৰ ভালকৈ মনত নাই কাচিলৈতো শুনিব পাৰি ন কাচিলৈতো মই গাব পৰা গান নহয় এইটো মোৰ প্ৰতিভা বাহিৰত কাচিলৈতো অকল লেটেষ্ট কমেণ্টটো জানা নাই বিবেক হৰিহৰণ যিয়ে গাইছে চুলি নাইতো আৰু মই অসমীয়া ৰাইজৰ মানে মোৰ কিছুমান বস্তু চাই বিৰাট ভাল লাগে তো গানটো ওলালে তলত আৰু এজনে নহয় একাধিক মানে 5-6জন মানে কমেণ্ট দিছে আপোনালোকে গোটেই অসমীয়া মানুহজন লগ হৈছে অসমীয়া হিচাপে আমি গৌৰৱ কৰিছোঁ কিন্তু ছিংগাৰ জয়বৰ নামটো কেলৈ নিদিলে মানে তেওঁ চুলি নাই জয়বৰৰ চুলি নাই জয়বৰুৱা বুলি ভাবিলে আছে জয়বৰুৱা নহয় সেইটো অসমৰ মানুহৰ থিংকিং বেলেগ ন ভাল বিৰাট ভাল লাগে অসমৰ মানুহ য'তে ত'তে পাব মই নিজে কিমানবাৰ ডনাল্ড ট্ৰাম্পৰ আগতে যেতিয়া টুইটাৰ একাউণ্ট আছিলে মই ৰাতি সদায় তেখেতক দাদা গুড নাইট বুলি দিওঁ বহুতত কমেণ্টত পাবা শ্বাহৰুখ খানক দিব কিবা এটা আমিৰ খানক দিব কিবা এটা অসমৰ মানুহে কমেণ্ট কৰাত ভাল বিৰাট ভাল আৰু কোনোবা অসমীয়া মানুহে বলিউডত গান কৰিলে অসমীয়া ফণ্টত দেই অসমীয়া আখৰত কোনোবা এটা তাত লিখিব এইবোৰ নহয় জুবিন দাক লাগে বোলো সি কেনেকৈ বুজি পাব কথাটো সেইটো মানে কুকুৰ পোহাৰ নিচিনা কথা হ'ল মানে কুকুৰ পোহতে কাৰণে যেতিয়া আৰ্থকুৱেক আহিব তাৰ আগতে কুকুৰে মানে জাননী দিব সিটো জাননী দিব মই বুজি কেনেকৈ পাম তাৰ লেংগুৱেজটো কেনেকৈ বুজিব সি ক'ব ভৌ
তো মই কম বিস্কুট খা কথাটো তেনেকুৱা হ'ল আৰু আপুনি এটা ইণ্টাৰভিউ চাইছিলোঁ ফুলফিল ড্ৰিমত দিছিলে নেকি ইণ্টাৰভিউটো পপীয়া তৰা গানটো লিখোঁতে 40 মিনিট সময় লৈছে বুলি কৈছিলে বাকীখিনি গান লিখোঁতে আপোনাৰ ধৰি লওক কিমান সময় আপুনি লৈছিলে মই চব গানতে বেলেগ বেলেগ এতিয়া কুকুহা কাচিয়লি সেইবিলাক একে বহাই এবাৰতে লিখা আখৰে গানটো মই 3 মাহমান লিখিছোঁ কিছুমান গানত সময় লাগি যায় আৰু জুবিন দাৰ গানত সময় নালাগে মানে যিগৰাকী কম্প'জাৰ হয় তেওঁৰ লগত সেই ভাইবটো মিলিলে অৰূপ দাৰ গানত মোৰ সময় নালাগে পাপু দাৰ গানত সময় নালাগে নতুন মানুহৰ লগত কাম কৰিলে কেতিয়াবা সময় লাগি যায় তেওঁলোকৰ আৰু কেতিয়াবা মানুহজন বিৰাট বেছি ভাল বন্ধু হ'লেও কেতিয়াবা গানটো গৈ নাপায় এতিয়া এইটো যেতিয়া চাব তেতিয়া মইতো চাবলৈ ক'ম আমাৰ প্ৰবীণক আমাৰ এবছৰমান হ'ল গান এটা কৰি আছোঁ আমি প্ৰবীণ লিংকটো দি আছোঁ চাবা অনুষ্ঠানটো বেছি ভাল ফ্ৰেণ্ড কাৰণে দিয়া নাই তাৰপিছত প্ৰবীণে বিৰাট ভাল পাইছে মই দিল্লী যোৱাৰ কাৰণে মই মানে গান কম্প'জ কৰিবলৈ আৰম্ভ কৰিলোঁতো কি কৈছে আমি কি বাদ দিম নেকি কৈছে তুমি নিজৰ কামটোকে কৰাচোন বুলি কৈছে কৈছে দিল্লী যোৱা ভালকৈ পঢ়া শুনা কৰা আমি অসমখন চাম এই বুলি কৈছে বঢ়িয়া আৰু পপীয়া তৰাই হওক বা আখৰে শব্দবিলাক ইমান ধুনীয়া ইমান মধুৰ মানুহৰ হাৰ্ট চুই যায় কথাবিলাকে মানে মনলৈ তেওঁ কিয় লিখিব পাৰে জানানে তেওঁ পঢ়ে বেছি ৰাইট সেইটো ভৱেন্দ্ৰনাথ শইকীয়াই লিখিছিলে যে যিমান লিখিবা তাতকৈ 10 গুণ বেছিকৈ পঢ়িবা তো আমাৰ আচলতে সেই বেয়া গান বনাই যায় মানুহবিলাকে কোনেও বেয়া গান এটা কৰোঁ বুলিতো কৰিব নোৱাৰে কৰিব কিয় নোৱাৰে কাৰণ আমাৰ বহুত মই কম্প'জাৰ দেখিছোঁ যে কাৰ গান ভাল পোৱা যে পৃথিৱীত জুবিন গাৰ্গৰ গানে ভাল পায় হয় মই জুবিন গাৰ্গৰ মই বহুত ডাঙৰ অনুৰাগী মই তেওঁৰ লগত কাম কৰিছোঁ তাৰ উপৰি তেওঁৰ লগত মোৰ এটা ব্যক্তিগত সম্পৰ্ক আছে মই জুবিন গাৰ্গক অতিপাত ভাল পাওঁ ছিংগাৰ হিচাপে কিন্তু জুবিন গাৰ্গ পৃথিৱীৰ শেষৰগৰাকী ছিংগাৰ নহয় তেখেত পৃথিৱীৰ শেষৰগৰাকী মিউজিচিয়ান নহয় জুবিন গাৰ্গে যদি কেৱল ভূপেন হাজৰিকা শুনি থাকিলেহেঁতেন তেওঁ জুবিন গাৰ্গ হ'ব নোৱাৰিলেহেঁতেন তেওঁ সেই সময়ত যেতিয়া ষ্টিং শুনিছিলে সেই সময়ত স্কৰ্পিয়নছ শুনিছিলে গোটেই 70s 80sৰ সকলো আৰ্টিষ্টে শুনা আছে আজিও কেতিয়াবা যদি জুবিন গাৰ্গৰ লগত ক'ৰবাত যদি ৰোড ট্ৰিপত যোৱা তুমিতো পাইছা এইটো তেখেতে গান বজালে সেইটো তুমি শুনিবা মানে সেই 70s 80sৰ যিখিনি গোল্ডেন ইৰা বুলি কয় তাৰে আটাইতকৈ ভাল চিনেমা চোৱাটো যথেষ্ট তেতিয়া মানুহ ডেভেলপ হয় কাৰণ শব্দ হেমকোষত যিকেইটা আছে সেইকেইটা তুমিও জানা ময়ো জানো জুবিনে গাড়ীত নিজৰ গান নলগায় নিজৰ গান নুশুনে মই কাৰণ নিজৰ গানো ইমান সাধাৰণতে কাৰণ কি হয় গান এটা মিক্স হৈ ৰিলিজ হোৱালৈকে ইমান হাজাৰবাৰ শুনা যায় তাৰপিছত গানটোৰ প্ৰতি এইটো নোহোৱা হৈ যায় গানটো আৰু ইনফেক্ট সেই কাচিয়লি গানটো এটা মই সেইটা লিখিছোঁ বস্তু এটা যে জীৱনৰ দুলৰি গায় বুলি মই এটা লিখিছিলোঁ তো দুলৰিটো বেচিকেলি ছন্দ তো মই দুলৰিটো এইটো মেইন কৰিলোঁ যে যেনেকৈ কবিৰৰ আপোনাৰ দোহা থাকে অসমীয়া ভাষাত তেনেকুৱা একো নাই তো দোহাটো মই বোলো যিহেতু দুলৰিটো 2টা লাইনৰে এইটো ছন্দ হয় মই দুলৰি বুলি লিখি দিলোঁ তাৰপিছত মই সুধিলোঁ যে এইটো মানে মানুহে কিবা কৈছে নেকি মই বোলো মানুহে ভাল পাব বেয়া পাব ইটছ অলৰেডি টু লেট গান ওলাই গ'ল কেতিয়াবা এনেকুৱা হয় ৰিলিজৰ পিছত সেইটো মোৰ ইমান ভাবি থকা নাযায় গতিকে সেই পঢ়াটো খুব বেছি ইম্পৰ্টেণ্ট হয়নে হেমকোষখন কিমান পৃষ্ঠা 1100 কিবা পৃষ্ঠা হ'ব 1200 পৃষ্ঠা হ'ব সেইকেইটাইতো শব্দ আছে তো শব্দকেইটা তোমাৰ ওচৰতো আছে তোমাৰ ওচৰতো আছে মোৰ সহজ লাগিছে ন 1000 শব্দ মনত থাকিব পাৰিব 1000 পৃষ্ঠা শব্দ সেইকেইটা শব্দ আটাইকেইটাৰ লগতে আছে সেইকেইটাহে শব্দ ৰাহুল গোটেই ডিক্সনেৰীখন মুখস্থ আছে নাই কেতিয়াবা এনেকুৱা হৈছে এইটো শব্দ বিচাৰিবৰ কাৰণে ডিক্সনেৰী মেলিবলগীয়া হৈছে কাৰোবাক ফোন কৰিবলগীয়া হৈছে কেতিয়াবা হয় ডিক্সনেৰী মেলিবলগীয়া হয় ফোন কেতিয়াবা স্পেলিং সুধিবৰ কাৰণে বা কিছুমান ইউছেজ সুধিবৰ কাৰণে কেতিয়াবা কৰোঁ ফোন কৰা আমাৰ স্কুলৰ তেনেকুৱা 2-এগৰাকী শিক্ষক আছে আৰু সেইটো পইণ্টলৈকে মই আহিছিলোঁ যে বেছি গ্ৰামাৰ স্পেলিং উচ্চাৰণ ব্যাকৰণ সুধিবৰ কাৰণে বেছি কাকো ফোন কৰিবলগীয়া নহয় আৰু সেই গোটেই ক্ৰেডিটটো যে অসম জাতীয় বিদ্যালয়লৈ সঁচাকৈ আৰু প্ৰশ্ন আছে আমি এটা শ্ব' কৰিছিলোঁ এদিন ত্ৰিমূৰ্তি জুবিন গাৰ্গৰ মানে এনেকৈ কৰিছিলোঁ মই এটা অনুষ্ঠান তাত বহুত গালি পৰিছিলে সম্ভৱতঃ এই শ্ব'টোতো হ'ব তেনেকুৱা কিবা এইবাৰ ৰাহুলক অকলে বহাইছোঁ সেইকাৰণে সেই গালি শুনিবলৈ মই 3জনকে বহাবলৈ মন নাই তো সেইকাৰণে ৱেলকাম থাকিল আকৌ এদিন শশাংক সমীৰ দা আৰু আমাৰ সুনীত দা আছিলে শশাংক তো বহুত গানৰ সৃষ্টি হৈছে আৰু সেইকাৰণে আমি মাতিলোঁ যে ৰাহুলক যে ইয়াৰ পৰা গ'লেও যাতে ৰাহুলে ইয়ালৈ পঠিয়াই থাকে বস্তুবিলাক গালি খাবলৈ মানে কি মোৰ গালিটো মোৰ আজিকালি কিবা ভাল লগা হ'ল কাৰণ বেছিভাগ আমাৰ ফ্ৰেটাৰ্নিটি মানুহ দেখিছোঁ পলিটিকেলি এক্টিভ নহয়
তো যদি চৰকাৰক ভয় কৰি থাকিব লাগে তেতিয়াহ'লে মইতো কেৰাণী হ'ব পাৰিলোহেঁতেন কেৰাণী এজনে ক'ব নোৱাৰে আৰ্টিষ্ট এজনে ক'ব পৰাটোৱে তেওঁ এটা ডাঙৰ কথা তেওঁ সেইকাৰণে আৰ্টিষ্ট এটা কথা ক'ব পাৰে গতিকে এনেই ঠাণ্ডা মুণ্ডা হৈ বহি থাকি চৰকাৰে কৈছে যেতিয়া ভালেই কৈছে চৰকাৰে কিয় ভালেই ক'ব চৰকাৰ আমিহে তেওঁ 5 বছৰৰ কাৰণে তাত বহিছে ভাড়াত গতিকে অসম চৰকাৰখন হিমন্ত বিশ্ব শৰ্মাৰ নহয় অসম চৰকাৰখন আমাৰ আৰু মই যেনেকৈ ঘৰত যে বস্তু নাই যে পিতা মোৰ কলমটো নাই পিতা লৈ আহিবা তেনেকৈ মুখ্যমন্ত্ৰীক ক'ম যে আমাৰ ইকনমি নাই ঠিক কৰা সেইটো কৈ থাকোঁ আৰু আমাৰ আজিকালি বহুত নতুন নতুন হিন্দু হৈছে নতুন নতুন মুছলিম হৈছে তেওঁলোকেতো বেয়াই পাবই আৰু মোৰ তুমি যদি টুইটাৰটো খোলা তাতে প্ৰথম মই এটা টুইট এটা পিন কৰি দিছোঁ যে ইফ ইউ আৰ ফেনেটিক অফ এনি চৰ্ট মাই হবি ইজ টু অফেণ্ড ইউ যদি কোনো এটা কথাত তুমি যদি ফেনেটিক হয় অন্ধ হয় তুমি অন্ধ যদি তুমি যিকোনো ক্ষেত্ৰতে হয় ইনফেক্ট মোক আপোনাৰ তাৰমানে অন্ধ জুবিন ভক্তবিলাকেও বেয়া পায় মই বিৰাট বেয়া পাওঁ নামৰ মাজত চক্ৰপাণী জুবিন পৰাশৰ লিখে যে কিয় তোমাৰ নিজৰ আইডেণ্টিটি নাই নেকি কিয় লিখিবা জুবিন গাৰ্গ লিখা নাই নহয় জুবিন ভূপেন গাৰ্গ বুলি তো নিজৰ আইডেণ্টিটিটো নিজৰ তাতকৈ ডাঙৰ কাৰো নহয় গতিকে অন্ধ যদি তুমি হয় যিকোনো কথাত তেতিয়াহ'লে মই তোমাক অফেণ্ড কৰাটো মোৰ হবি হয় আৰু সেইটো কাৰণে মই চৰি নহয় গালি দি থাকোঁ সিহঁতে গালি দিব পাৰিব ইণ্টাৰভিউ দিব নোৱাৰে বঢ়িয়া থেংক ইউ ছ' মাছ ৰাহুল আৰু কাৰোবাৰ কিবা আছে মোৰ শেষ কৰিম আৰু বিশেষ দীঘলীয়া নকৰোঁ আছে বৰষা অথনি মানে চাই আছিলি ৰাহুলৰ গান আপোনাৰ দেউতাক পিতা বুলি মাতে পিতা বুলি আজিকালিতো হেৰাই গৈছে গাঁৱলীয়া পৰিৱেশতে হওক আগতেতো পিতাই বুলিয়ে কয় হেৰাই গৈছে আপোনাৰ মুখত শুনি ভাল লাগে মাতি দিয়া পিতাই বুলি মই পিতাই নাই পিতা বুলি মাতোঁ পিতা বুলি কয় আমাৰ মাহঁত একদম অৰিজিনেলি ল'ৰা আছে মোৰ তাত এইটো এতিয়াও চলে বহুত তো যদিও মা দেউতা দুয়োৰে জন্ম তেজপুৰত মই সেইকাৰণে মোৰ হোম টাউন তেজপুৰ বুলিয়ে কওঁ আৰু তেজপুৰ বুলি কৈ ভাল লাগে নহয় এনেই মোৰ জন্ম গুৱাহাটীত বাৰু ইষ্টেণ্ট নাৰ্ছিং হোম এইখনত বেলেগ কাৰো জন্ম হোৱা নাই নেকি মোৰেই হৈছে চাগে মই বাৰু তথাপি মই সৰুতে 3 বছৰ তেজপুৰত থাকি ন তেজপুৰ বুলি কৈ ভাল লাগে মানে জ্যোতিপ্ৰসাদ বিষ্ণুৰাভা ভূপেন হাজৰিকা ফণী শৰ্মা মই হ'ব সেইটোৱে আশা কৰিছোঁ ৰিয়েলি সেইটোৱে আশা ধেমালি বাৰু আৰে এটা যুগ শেষ হ'ব এজন আহি থাকিব ন আজিকালি তেনেকুৱা ৰিজন চেণ্ট্ৰিক একো কথা নাই আজিকালি লেপটপটো ইণ্টাৰনেটটো সেইটো বাছ য'তেই নাথাকোঁ শেষ কৰোঁ ধন্যবাদ ৰাহুল থেংক ইউ এইখিনি সময় দিলা এইখিনি ক'ব লাগে কাৰণে কৈ আছোঁ আৰু লগতে শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আগুৱাই যোৱা সেয়া কামনা কৰিলোঁ এটা সময়ত আজিৰ পৰা 10 বছৰৰ পিছত যেতিয়া এই ইণ্টাৰভিউটো চাম আমি নিজেই আমি বহি লৈ পেলাই আমিও প্ৰাউড ফিল কৰিম যাতে হয় আমি বিদায় দিছিলোঁ ঘূৰি আহিলে আৰু আহি পেলাই অসমৰ এই স্থানত এই জেগাত এজন বিশেষ ব্যক্তি হৈ পেলাই বহি আছে আমাক নকওঁ আৰু বাকীখিনি 10 বছৰৰ পিছত চাম এই অনুষ্ঠানটো আজিলৈ বিদায় দিছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ থেংক ইউ ছ' মাছ ধন্যবাদ উভতি চোৱা ধূলি অৰিবাতে ধূলি হৈ উৰিব জীৱনী উজুতি খোৱা উচুপনিবোৰে ছবি হৈ কবহি কাহিনী সময়ৰে সুতি